মূলত কথাটো হ'ল যে মই যোৱা প্ৰায় 20 বছৰ আমাৰ ছমাহ 3-4 দিন হৈছে 20 বছৰ ছমাহ 3-4 দিন হৈছে মই এই দলটোৰ লগত সংলগ্ন হৈ আছোঁ। মোৰ কাৰণে এটা অত্যন্ত আৱেগ ঘন মুহূৰ্ত। মোৰ জীৱনৰ যৌৱনৰ মূল 20টা বছৰ যৌৱন জীৱনৰ 20টা বছৰ দলটোৰ লগত আছোঁ। মই একান্ত আত্মিকভাৱে দলটোৰ লগত জড়িত আৰু দলৰ বিভিন্ন ভাল পদবী, কেতিয়াবা ইউথৰ প্ৰেছিডেণ্ট, কেতিয়াবা জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, কেতিয়াবা জ্যেষ্ঠ উপসভাপতি, বহুত পদেৰে মোক আৰু কেতিয়াবা চিফ স্পক্সমেন বিভিন্ন পদেৰে মোক বিভূষিত কৰিছিল। আৰু এই দলটোৰ লগত যিহেতু মই আত্মিকভাৱে জড়িত হৈ আছিলোঁ, আজিৰ দিনটোত মই দলটোৰ বিষয়ে একো ক'ব নিবিচাৰোঁ। মই এই দলৰ এজন সদস্য আছিলোঁ। আজি মোৰ চূড়ান্ত একান্ত ব্যক্তিগতভাৱে মই এই দলটোৰ পৰা পদত্যাগ কৰিছোঁ। আৰু মই গম পাইছোঁ যে মোৰ কাৰণে অলৰেডি ছাছপেনশ্যনো দিছে। যিয়ে নহওক এইটো ভাইচ ভাৰ্চা, এটা হ'লে আনটো হ'ব এনেকুৱা কথা আৰু। তো যিয়ে নহওক মই আগতেই ৰিজাইন দিছোঁ, যোৱা 16 তাৰিখত মই ৰিজাইন দিছোঁ। সেইটো মই মানে বেছি একো ক'ব নোখোজোঁ। ৰাজনৈতিক পথাৰত মই 20 বছৰ ইয়াত লগত আছিলোঁ। যথেষ্ট মই আৱেগিক আজিৰ দিনটো। মই মানে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু হাফিজ বছিৰ আহমেদ চাহাবৰ নেতৃত্বত এই দলটো মই 20 বছৰ চলাই আহিছিলোঁ। আৰু আজিৰ দিনটোত মই তেখেতসকলৰ যি যাত্ৰা, সেই যাত্ৰাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যাত্ৰা আৰু সফল কৰক, এই যাত্ৰা আৰু শক্তিশালী কৰক। মই এই যাত্ৰাত আৰু তেখেতসকলৰ লগত লগ দিব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। কাৰো প্ৰতি কোনো মোৰ আক্ষেপ নাই, আজমল চাহাবৰ প্ৰতি মোৰ কোনো খেদ নাই, হাফিজ বছিৰ চাহাবৰ ওপৰত মোৰ কোনো অভিযোগ নাই। তেখেতসকলে দলটো আগুৱাই লৈ যাওক, এই আশা আজিৰ দিনটো এই চাওক। দলৰ মই কোৰ কমিটিৰ এজন সদস্য। যদি ক'ৰবাত পাৰ্টিৰ ছেকেণ্ড লিষ্ট প্ৰিপেয়াৰ হৈছে, এইখিনি মই অৱগত নাছিলোঁ। যিয়ে নহওক সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু দলত যেতিয়া ছেকেণ্ড লিষ্টত নাম নাহা সেইটো কথাত সম্পৰ্ক নাই। থাৰ্ড লিষ্টত এতিয়া বহুতখিনি বাকী আছে। ন' ডাউট থাৰ্ড লিষ্টত মই কৰিলেহেঁতেন, কিন্তু মোৰ ব্যক্তিগত কিছু অসুবিধাৰ কাৰণে মই দল ত্যাগ কৰিছোঁ। এইটো মই কাকো ব্লেম দিব খোজা নাই, আজিৰ দিনটোত মই কাকো টাৰ্গেট কৰিব খোজা নাই। মই একান্ত ব্যক্তিগত বুলি কৈছোঁ, কাকো মই আজিৰ দিনটোত মই ফিংগাৰিং নকৰোঁ। সেই কথাটো মই এই মুহূৰ্তত মই অকলশৰে ক'ব নোৱাৰিম। যিহেতু প্ৰথম কথা হ'ল, মোৰ দলে ইয়াৰ আগত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু মানকাছৰবাসী ৰাইজে, মানকাছৰ জনসাধাৰণে মোক নিৰ্বাচিত কৰি পঠিয়াইছিল। যিহেতু মানকাছৰ ভোটাৰ ৰাইজে মোক নিৰ্বাচিত কৰি পঠাইছিল, আজি মোৰ ব্যক্তিগত কাৰণত মই ৰিজাইন দিয়াৰ কাৰণে নিশ্চয়কৈ এই কথাটো মই মানকাছৰ ৰাইজেও বুজিব লাগিব। মানকাছৰ ৰাইজে যদি মোক য'ত যাব দিয়ে, ভোটাৰ ৰাইজে মোক মানকাছৰৰ স্বাৰ্থত, মানকাছৰৰ উন্নয়নৰ স্বাৰ্থত, মানকাছৰ ডেভেলপমেণ্টৰ স্বাৰ্থত মোক য'ত যাব দিয়ে মই তাত যাব লাগিব। মই মোৰ ভোটাৰ ৰাইজৰ ঊৰ্ধত গৈ কিবা এটা কৰিব নোৱাৰোঁ। মই ভোটাৰ ৰাইজক মই নোহোৱাকৈ অকলে এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ। আজি এই মুহূৰ্তত মই কোনো মতামত দিয়াটো উচিত নহ'ব। চাওক, আন পাৰ্টিৰ লগত কথা পতাটো যদি মানে বেলেগ সেইটো হিচাপত চৰ্চা হয়, মই অস্বীকাৰ নকৰোঁ। মই কাৰো লগত দেখা কৰা নাই, কোৱা নাই। এইটোতো এজন মিনিষ্টাৰৰ লগত মই দেখা কৰিব পাৰোঁ, বা বেলেগ মানুহৰ লগত দেখা কৰিব পাৰোঁ। কেতিয়াবা প্ৰয়োজন হয় মুখ্যমন্ত্ৰীৰ লগত দেখা কৰিব পাৰোঁ, কেতিয়াবা হয় বেলেগ মন্ত্ৰীৰ লগত দেখা কৰিব পাৰোঁ। মইতো ইয়াৰ আগত ৰাহুল গান্ধীৰ লগতো লগ কৰিছোঁ, ছোনিয়া গান্ধীৰ লগতো লগ কৰিছোঁ, হয়নে নাই? আমিতো মুখ্যমন্ত্ৰীৰ লগত কিমানবাৰ লগ কৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত কিমানবাৰ লগ কৰিছোঁ, ৰাষ্ট্ৰপতিৰ লগত কিমানবাৰ লগ কৰিছোঁ। লগ কৰাটো কেতিয়াও এটা দোষ হ'ব নোৱাৰে মোৰ বোধেৰে। মোৰ সিদ্ধান্তটো বেলেগ হ'ব লাগে। মোৰ লগ কৰাটো কোনো দোষ হ'ব নোৱাৰে। তেখেতসকলে কিহৰ কাৰণে কৰিছে মই এইটো খেদ নাই। মই ৰিজাইন দিছোঁ, তাৰপিছত যদি তেখেতসকলে আমাক নিলম্বন কৰিছে, মোৰ একো খেদ নাই। এইটোক লৈ মই অভিযোগ দাখিল কৰিব নোৱাৰোঁ। এই কাৰণটো মই এতিয়া অপেনলি অফিচিয়েলি মিডিয়াত ক'ব নোখোজোঁ। মই আমাৰ সন্মানীয় সভাপতি, মোৰ ৰাজনৈতিক গুৰু মৌলানা বদৰুদ্দিন আজমল চাহাবক মই অৱগত কৰাইছোঁ। AIDA মানে বিগত লোকসভা নিৰ্বাচনৰ আগলৈকে মই জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আছিলোঁ। নিৰ্বাচন হোৱাৰ পিছত ৰিজাল্ট দিয়াৰ আগতে মই অৰ্গেনাইজেশ্যনটো ত্যাগ কৰিছিলোঁ। পৰৱৰ্তী সময়ত মোক পাৰ্টীয়ে ভাইচ প্ৰেছিডেণ্ট দিছে, জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন কেতিয়াবা অফাৰ কৰিছে, কেতিয়াবা ৱৰ্কিং প্ৰেছিডেণ্ট অফাৰ কৰিছে, কিন্তু মই ব্যক্তিগতভাৱে সেইবিলাক লোৱা নাছিলোঁ। যিয়ে নহওক, মোৰ সন্মানীয় সভাপতি চাহাবে মোৰ ভাইচ প্ৰেছিডেণ্ট দিছিল আৰু সেইটো মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আজিৰ দিনটোত মোৰ ব্যক্তিগত যিটো কাৰণ আছে, যিটো কাৰণে মই দল এৰিছোঁ, আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক মই স্পষ্টভাৱে অৱগত কৰাইছোঁ। মোৰ ব্যৰ্থতাৰ কাৰণ, মোৰ এই পাৰ্টি আৰু ফাৰ্দাৰ কেৰি কৰিব নোৱাৰা কাৰণটো মই তেখেতক অৱগত কৰাইছোঁ। যদি মানকাছৰ ৰাইজে কয় যে আপুনি ইলেকশ্যন খেলিব লাগিব, নিশ্চয় খেলিব লাগিব। যদি কয় যে আপুনি 5 বছৰ বহক, 5 বছৰ আপুনি খেলিব নালাগে, মই বহিব লাগিব। সিদ্ধান্ত জনতাই দিব, জনতা জনাৰ্দন, জনতাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।
এইবিলাক কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। কথা পাতি আছে আপুনি আন্দোলনৰ লগত? চব খালি অগপ নহয়, ৰাজ্য দলৰ পৰা প্ৰস্তাৱ আছে, অগপৰ পৰা প্ৰস্তাৱ আছে, এটা সময়ত কংগ্ৰেছৰ পৰাও প্ৰস্তাৱ আছিল। সেই কথাবিলাক পৰৱৰ্তী সময়ত হয়তো দলে চিন্তা কৰিব বা ৰাইজে চিন্তা কৰিব। মই ৰাইজক উপেক্ষা কৰি মানকাছৰ বাকী উপেক্ষা কৰি মই একো নকৰোঁ। সেইটো সিদ্ধান্ত সময়ে লওঁ। 20 বছৰে কৰিছিলোঁ, কাম কিমানখিনি কৰিব পাৰিছোঁ পিছৰ কথা। কথাবিলাক তুলি ধৰিছোঁ, উপযুক্ত মঞ্চত নিশ্চয়কৈ তুলি ধৰিব সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।